বা আমি স্কুললৈ নোযোৱাচোন কেইবাদিনো হ'ল। আগতে হ'লে হেড ছাৰে বিচাৰি আহে, এইবাৰো নিশ্চয় বিচাৰি আহিব চাগে আমাক। এতিয়া কি কৰিবা বাৰু বা? কি ক'ম আৰু ভণ্টি, আনকিবাৰ দেউতাৰ কথাবোৰ কৈ নিদিওঁ ছাৰক, কিজানিবা ছাৰে দেউতাক বেয়া বুলি ভাবে। এইবাৰ মই ভাবিছো সঁচা কথাবোৰে ছাৰক কৈ দিব লাগিব। আৰু এটা কথা ভণ্টি, তই আৰু মই মিলি ক'ৰবাত কাম কৰিবলৈ যাম কালিৰ পৰা। ঘৰত এনেকৈ নাথাকো আৰু, সদায় কিমান আৰু দেউতাৰ কথা শুনি শুনি থাকিবি। বা দেউতাই বাৰু আমাক কিয় দেখিব নোৱাৰে বাৰু কচোন? আমি ল'ৰা নহলো বুলিয়ে বাৰু দেউতাই আমাক সদায় এনেকৈ কৈ থাকিব লাগেনে? ভগৱানে যাক যেনেকে সৰ্জন কৰিছে আৰু আমাৰ কপালত চাচোন সদায় দুখেই হৈ থাকিব চাগে বা। ভণ্টি, তই দুখ কৰি নাথাকিবিচোন। এদিন দেউতাই আমাক বুজি পাব, সেইদিনা দেউতাই আমাক খুব মৰম কৰিব। আমি মাত্ৰ সেই দিনটোলৈ অপেক্ষা কৰিব লাগিব ভণ্টি। জোনাকী, জিলমিল, তহঁত দুইজনী ইয়াতে বহি আছ। মই আকৌ তহঁতৰ ভিতৰৰ পৰা ইমানকৈ চিঞৰি আছো, এজনীকো দেখা নাই যে। আৰু তহঁতি এনেকৈ ইয়াত বহি থাকি কি কৰি আছ? মা, ভণ্টি আৰু মই ইয়াতে বহি কথা পাতি আছিলো। কি হ'ল বাৰু কোৱাচোন মা? আকৌ ভিতৰলৈ, তহঁতে আজি ৰাতিপুৱাৰ পৰা একো খোৱাই নাই নহয়, কিবা এটা খাই ল'বি আহ। আৰু জিলমিল, তই যে এনেকৈ মনটো মাৰি আছ, কি হ'ল জিলমিল? মা, মোৰ স্কুললৈ যাবলৈ খুব মন যায়। পঢ়া শুনা কৰি এদিন ডাঙৰ মানুহ হবলৈ মন যায়। কিন্তু দেউতাই আমাক কিয় স্কুললৈ যাব নিদিয়ে মা? আমাক বাৰু কিয় অলপো দেখিব নোৱাৰে দেউতাই? জিলমিল, দেউতাৰ কথা ভাবি মনটো বেয়া কৰি নাথাকিবি। দেউতাই তেনেকৈ আৰু কি কৰিবি? ল'ৰা জন্ম দিব নোৱাৰাৰ বাবে মোকো দেউতাই দেখিব নোৱাৰে। আৰু তহঁত দুইজনী ছোৱালী হোৱাৰ বাবে সদায় কথা শুনাই থাকে। গতিকে এইবোৰ ভাবি নাথাকিবি আৰু। এদিন সময় আহিব দেউতাই যিদিনা তহঁত দুজনীক খুব মৰম কৰিব। এতিয়া আহ ভিতৰলৈ যাওঁ, দুইজনীয়ে কিবা এটা খাই লহি। এনেকৈ আৰু এইবোৰ কথা ভাবি মনটো বেয়া কৰি থাকিব নালাগে। ঐ, ইয়াত মাৰ্জিয়াৰ গোটেইকেইজনী মিলিলৈ কিহৰ আলোচনা কৰি আছ? কিবা ৰাতিপুৱাই যে পথাৰলৈ গ'লো গম নাপাৱ নেকি তহঁতে? এতিয়ালৈকে মোক খাবলৈ কিবা এটা দিবগৈ নোৱাৰিলি। আপুনিনো বাৰু ছোৱালীজনীক কিয় তেনেকৈ থাকে কওকচোন? মই সিহঁত দুজনী মাতিবলৈ আহিছিলোহে, আপোনালৈ খোৱা দি পঠাম বুলিয়ে ভাবিছিলো। এতিয়া সিহঁত দুজনী বিচাৰি নোপোৱাৰ কাৰণেহে দিব পৰা নাছিলো। আৰু কেনেকৈ কথা ক'ব লাগে? তই সিহঁতক মৰম কৰি কৰি শেষ কৰি দিলি। আজি সিহঁতি ছোৱালী নহয় যদি ল'ৰা হ'লহেঁতেন, মোৰ লগত সমানে সমানে পথাৰত কাম কৰিলেহেঁতেন। কিমান যে মোৰ সুবিধা হ'লহেঁতেন। তেতিয়া এনেকৈ মই টকা পইচা সমস্যাটো ভুগিব লগা নহ'লহেঁতেন। দেউতা, তুমি বাৰু আমাক কিয় এনেকৈ সদায় কথাবোৰ কৈ থাকা? আমি ছোৱালী হলো বুলিয়ে জানো আমাক মৰম কৰিব নালাগে দেউতা? আমি যদি ল'ৰাৰ দৰে কাম কৰিব পাৰো, তুমি আমাক পঢ়িবলৈ দিয়াচোন দেউতা। আমি পঢ়া শুনা কৰি এদিন ডাঙৰ মানুহ হ'ম, তেতিয়া তোমাক বহুত সহায় কৰিম দেউতা। হ'ব পঢ়া শুনা কৰি কিডাল ফালিবি মোৰ জনা আছে নহয়। ছোৱালী হ'লি যেতিয়া এতিয়া এঘৰলৈ সোনকালে বিয়া দি তহঁতক উলিয়াই দিব লাগে, মই সেইটোহে জানো। আৰু তহঁতি পঢ়া শুনা কৰি বৰ ডাঙৰ চাকৰি এডাল কৰি মোক একো কৰি দিব নালাগে। একেলগে চাগেচোন যে আপুনি তহঁতে দেউতাকক কিমান কি কৰি দিছে। বাহিৰৰ কোম্পানীত কাম কৰি কৰি গাড়ী কিনি দিছে, কিমান মাটি কিনি দিছে, ঘৰ বনাই দিছে, কিন্তু তহঁতি মোক কিডাল কৰি দিছ? হেৰি, আপুনি ছোৱালী দুজনীক এনেকৈ কথা কৈ নাথাকিবচোন। মোৰ বহুত বেয়া লাগে মনতে সিহঁতক এনেকৈ কথা কৈ থাকিলে। এতিয়া ব'লক ভিতৰলৈ ব'লক, আপোনাৰ কাৰণে খোৱাৰ যোগাৰ কৰি থোৱা আছে, আপুনি খাই লওক ব'লক। ভণ্টি, আমি আজি একো নাখাওঁ দেই। তই মই বলচোন ক'ৰবাত ওলাই যাওঁ, কাৰোবাৰ ঘৰত কাম কৰিবলৈ পাওঁ বা কিজানি। তেনেকৈ কাম কৰি কেইটামান পইচা গোটাই দিব পাৰিলেও চাগে দেউতাই আমাক অলপ হ'লেও মৰম কৰিব। বা তই ঠিকেই কৈছ, ব'ল আমি ক'ৰবালৈ ওলাইকে যাওঁগে। ঘৰত আৰু কিমান কথা শুনি শুনি থাকিবি। দেৰি নকৰো, সোনকালে ব'ল। বা আমাকচোন কাৰো ঘৰত কামেই দিব নিবিচাৰে। এনেকৈ হ'লেতো আমি ক'তো কাম যোগাৰ কৰিব নোৱাৰিম বা। কি কৰিবি আৰু ভণ্টি, আমি কাম কৰিব নাজানো বুলিয়ে চাগে আমাক মানুহবোৰে কাম দিব নিবিচাৰে। বলচোন আৰু কেইঘৰমান আছে নহয়, তাতো সুধি চাম। নাপালে আৰু হেড ছাৰৰ ঘৰলৈকে যাব লাগিব। ছাৰ, আপুনি কোনফালে যায়? মই তহঁত দুইজনীকে বিচাৰি আহিছো। তহঁত দুইজনী এইকেইদিন স্কুললৈ যোৱা নাই কিয়? আৰু তহঁতে প্ৰায় স্কুল ক্ষতি কৰি থাক। ইয়াৰ কাৰণটো কি বাৰু কচোন মোক আজি? ছাৰ, আজি আৰু আপোনাক আমি ফাঁকি কথা নকওঁ আৰু। আমাক দেউতাই স্কুললৈ যাবলৈ নিদিয়ে ছাৰ। আগৰ কেইবাৰ মই আপোনাক মিছাই মাতিছিলো আমাৰ গা বেয়া বুলি, কিন্তু এইবাৰ সঁচা কথাটো কৈ দিছো আৰু ছাৰ। আমি ছোৱালী হোৱাৰ বাবে দেউতাই আমাক পঢ়াব নিবিচাৰে। আমি বোলে ছোৱালী হৈ একো কৰি দিব নোৱাৰো তেওঁক, আমাক সোনকালে বিয়াহে দি দিব বোলে। তহঁতে মোক এইবোৰ কথা আগতেই কোৱা নাই কিয়? মই তহঁতৰ দেউতাক এবাৰ লগ ধৰি কথাবোৰ সুধিব লাগিব আৰু তাক বুজাব লাগিব মই এই কথা। নাই ছাৰ, আপুনি দেউতাক একো নকব। দেউতাই আপোনাকো বেয়া কৰিহে কব। আমাক দেউতাই অলপো দেখিবই নোৱাৰে, সদায় খং কৰি থাকে। আমি বোলে তেওঁক একো কৰি দিব নোৱাৰো। সেয়ে বা আৰু মই আজি ওলাই আহিছো, গাঁৱত ক'ৰবাত কাম কৰিবলৈ পাওঁ বা। আমি নপঢ়ো আৰু ছাৰ, আমি লোকৰ ঘৰত কাম কৰি হ'লেও দেউতাক অলপ সহায় কৰিব লাগিব। কিন্তু জিলমিল, এতিয়া তহঁতৰ বয়স হৈছে পঢ়া শুনা কৰা। পঢ়া শুনা কৰি নিজকে ডাঙৰ মানুহ কেনেকৈ কৰিব পাৰি সেইটো কথাহে চিন্তা কৰিব লাগে। দেউতাৰে সেইবোৰ কথা বুজি নাই পোৱা কাৰণেহে তেনেকৈ কৈছে। গতিকে দেউতাক বুজাব লাগিব। আৰু এনেকৈ লোকৰ ঘৰত কাম কৰি এতিয়া জীৱনটো ধ্বংস কৰিব নালাগে। তহঁত স্কুললৈ যাব লাগিব কাইলৈৰ পৰা। ছাৰ, আমি নপঢ়ো আৰু। ভণ্টি আৰু মই সেই সিদ্ধান্তকে লৈ ললো। আমি আপোনাৰ ঘৰলৈহে যাম বুলি ভাবিছিলো। এতিয়া গাঁৱৰ ক'তো আমি কাম বিচাৰি পোৱা নাই ছাৰ। সেয়ে আপোনাৰ ঘৰতে আমাক কাম কৰিবলৈ দিবনে? আমি যিমানখিনি বাৰু বাইদেউক সহায় কৰি দিম। ঠিক আছে বাৰু, তহঁত দুইজনী আমাৰ ঘৰতে কাম কৰিবি তেতিয়া আজিৰ পৰা। ৰাতিপুৱা সোনকালে আহিবি, অলপ সময় বাইদেউ সহায় কৰি দিবি আৰু তাৰপিছত স্কুললৈ যাবি। তহঁতৰ স্কুলত যি খৰচ হয় সেয়া মই দিম। কিন্তু ছাৰ, এই কথা যদি দেউতাই গম পায়, তেতিয়াতো দেউতাই আপোনালোকৰ ঘৰতো আমাক কাম কৰিবলৈ আহিবলৈ নিদিব। তেতিয়া কি হ'ব ছাৰ?
সেইটো কথা চিন্তা কৰিব নালাগে। দেউতাৰক এই কথা আমি জানিবলৈ নিদিওঁ নহয়। তহঁত দুইজনী ৰাতিপুৱাই আহি আমাৰ ঘৰতে কাম বন কৰি খাই বৈ স্কুললৈ যাবি, আৰু স্কুলৰ পৰা আহি অলপ পঢ়া শুনা কৰি সন্ধিয়ালৈ ঘৰলৈ আহিবি। এতিয়াতো জোনাকীয়ে মেট্ৰিকো দিব এইবাৰ, গতিকে তাইক অলপ পঢ়া শুনাও কৰিবলৈ সময় দিব লাগিব। যেতিয়া ভাল ৰিজাল্ট কৰি কিবা এটা কৰিব পাৰিব, তেতিয়া দেউতাই তহঁতক নিশ্চয় আঁকোৱালি ল'ব। এতিয়া দুজনী ঘৰলৈ যাগে, কাইলৈ ৰাতিপুৱা সোনকালে আহিবি। ঠিক আছে ছাৰ, আপোনাৰ এই সহায় আৰু আমি কোনোদিনেই পাহৰিব নোৱাৰো। ভণ্টি এতিয়া আমি ঘৰলৈ যাওঁ, কাইলৈ ৰাতিপুৱা সোনকালে আহিব লাগিব নহয়। ঠিক আছে, তহঁত দুইজনী যা তেতিয়া, বেলেগ ক'তো নোসোমাবি, ঘৰলৈ যাগে এতিয়া। ভণ্টি মই বেগটো আগফালে গছজোপাৰ কাষতেই থৈ আহিছো দেউতাই নেদেখাকৈ। এতিয়া আমি যাওঁ। তই বাৰু মাক কলি নে যাওঁ বুলি? মা মই মাক কৈ থৈ আহিছো, তই এবাৰ মাক মাত দি ল, নহ'লে তোক মায়ে বিচাৰি ফুৰিব। জোনাকী জিলমিল, তহঁত দুইজনী আকৌ ৰাতিপুৱাই আজি ক'ত যাওঁ? মা ভণ্টি আৰু মই মানুহ এঘৰত কাম কৰিম বুলি ঠিক কৰি থৈ আহিছো কালি। সেয়ে ৰাতিপুৱা তালৈ যাব লাগে, সোনকালৰ পৰা কাম কৰিব লাগিব যে। এনেকৈ আনৰ ঘৰত অলপ হ'লেও কাম কৰিব পাৰিলে দেউতাক অলপ হ'লেও সহায় কৰিব পাৰিম মা। তেতিয়াতো দেউতাই আমাক এনেকৈ খং নকৰিব চাগে। কিন্তু যিটো সময়ত তহঁতি স্কুললৈ যাব লাগিছিল, পঢ়া শুনা কৰিব লাগিছিল, সেই সময়ত আনৰ ঘৰত এনেকৈ কাম কৰিবলৈ গ'লে মই বাৰু কেনেকৈ সহ্য কৰোঁ বাৰু কচোন। দেউতাৰৰ কথা বাদ দে আৰু, তেওঁ যিকৈ কৈ থাকিব, তহঁত দুজনী এনেকৈ কাম কৰিবলৈ যাব নালাগে আৰু লোকৰ ঘৰত। একো নহয় মা, তুমি এনেকৈ দুখ নকৰিবা, আমি আছো নহয়। দেউতাই সদায় এনেকৈ কৈ থাকিব নোৱাৰে, আৰু আমাকো এনেকৈ দেউতাই সদায় কৈ থাকিব নোৱাৰে। আমি যিমান পাৰোঁ দেউতাক সহায় কৰিম, তুমি দুখ নকৰিবা, আমাক ভাল মানুহে পঠিওৱা আকৌ মা। ঠিক আছে, দুইজনী যা তেতিয়া, কিন্তু আনৰ ঘৰত কাম কৰোঁতে কিবা এষাৰ হ'লেও শুনিবলগীয়া হ'ব পাৰে, তেতিয়া মনটো বেয়া নকৰিবি। হ'ব বাৰু মা, আমি তুমি কোৱাৰ মতেই কৰিম। এতিয়া আমি গৈ থাকোঁ, দেৰি হ'লে আকৌ আনৰ ঘৰত কথা শুনিব লাগিব নহয়, তুমিও মনটো বেয়া কৰি নাথাকিবা। ঠিক আছে, যা তেতিয়া দুইজনী। নাজানো আৰু ভগৱানে আমাক কোনদিনা চকু মেলি চাব। এতিয়া সোনকালে যা, আকৌ দেউতাই আহি এনেকৈ কথা পাতি থকা দেখিলে আমাক খং কৰিবহি। মা আমাৰ দেৰি হ'ব নহয় নহ'লে। হেৰা, ইহঁত দুজনীয়ে বাৰু কাম বনবোৰ কৰিব জানিছেনে? তোমাৰ অলপ হ'লেও সহায় হৈছে দেই এইকেইদিন। জোনাকীয়ে অলপ জানে বাৰু, কিন্তু জিলমিলে একেবাৰেই নাজানে। তাইক এইকেইদিন জোনাকীয়ে শিকাই কৰাই আছে কাম বনবোৰ। অলপ সহায় হৈছে বাৰু। হ'ব দিয়া, অলপ হ'লেও সহায় হ'লেও হ'ব তোমাৰ। পিছে এটা কথা আকৌ, সিহঁত দুজনী তুমি অলপ পঢ়িবলৈও সময় দিবা, গম পাইছা নহয়? সিহঁত দুজনী দেউতাকে অলপো দেখিব নোৱাৰে সিহঁতক ছোৱালী হোৱাৰ বাবে, সেয়ে ঘৰত পঢ়িবও নোৱাৰে নহয়। ইয়াতে অলপ পঢ়িলেহে পঢ়া আৰু তাতে জোনাকীয়ে এইবাৰ মেট্ৰিক দিব চোৱাচোন, তাইক পঢ়িবও লাগে নহয় বহুতখিনি। সেয়ে তুমি অলপ সহায় কৰিবা আৰু ছোৱালী দুজনীক। আপুনি সেইবোৰ চিন্তা নকৰিব, সিহঁত দুজনীক মই লোকৰ ছোৱালী বুলি আজিলৈকে ভবাই নাই নহয়। যিমানখিনি পাৰোঁ মই সহায় কৰোঁ নহয় সিহঁতক, আৰু যিমানখিনি পাৰোঁ কাম ময়ে কৰোঁ। অলপহে সিহঁতে মোক সহায় কৰি দিয়ে, আৰু বাকী সময় মই সিহঁতক পঢ়িবলৈ দিওঁ। ছাৰ বাইদেউ আহক ভিতৰলৈ, আপোনালোকলৈ খোৱাৰ যোগাৰ হৈ গৈছে। জোনাকী আজি ইমান সোনকালে খোৱাৰ যোগাৰ হৈ গ'লনে? তোমালোকে বহুত সোনকালে কাম কৰিব পাৰা দেই দুইজনীয়ে। বাইদেউ আমি অলপ খৰধৰকৈয়ে কৰোঁ কামবোৰ, তেতিয়াহে পঢ়িবলৈ অলপ সময় আজৰি পাম। তই ঠিকেই কৈছ জোনাকী, আৰু শুন, এনেকৈ বহুত বেছিও কাম কৰি নাথাকিবি। তোৰ পৰীক্ষা পাবহিয়ে নহয় আৰু বেছি দিন নাই আৰু, গতিকে অলপ বেছিকৈ পঢ়া শুনা কৰিবি। আৰু এটা কথা কি জান, যদি এইটো পৰীক্ষা ভালকৈ দিব পাৰ, বহুত ভাল ৰিজাল্ট যদি কৰিব পাৰ, তেতিয়াহ'লে তোক কোনোবা কলেজে পঢ়ুৱাবলৈ দায়িত্ব ল'ব। তেতিয়া আৰু তই দেউতাৰ ওচৰত হাত পাতিব নালাগে পঢ়াৰ কাৰণে, আৰু তোক দেউতাৰে একো ক'বও নোৱাৰে। কিন্তু ছাৰ ভালদৰে ৰিজাল্ট কৰিলেও কলেজতনো কেনেকৈ পঢ়িম ছাৰ? দেউতাইতো গম পাব মই কলেজত পঢ়িবলৈ যোৱাৰ কথা, তেতিয়াতো আৰু হুলস্থুল লগাব। সেয়ে এইবোৰ আশা বাদ দিছোঁ আৰু, যেনে তেনে এই পৰীক্ষাটো ভালদৰে পাছ কৰিব পাৰিলেই হ'ল আৰু। ভণ্টিকে পাৰিলে পঢ়ুৱাম আৰু ছাৰ। এইবোৰ কথা তই চিন্তা কৰিব নালাগে নহয়। কলেজত তই বহুত দূৰত গৈ পঢ়িব নালাগে, আমাৰ গাঁৱৰ মূৰত যে আছে কলেজখন, তাতেই পঢ়িবি। আমাৰ ঘৰতে কাম কৰোঁ বুলি আহিবি আৰু কলেজলৈ গুচি যাবি। আৰু কি জান, তাতে যদি পঢ়ি কলেজখন ভালকৈ পাৰ কৰিব পাৰ, তাৰপিছত তই বহুত ভাল চাকৰি পাবি। আজিকালি চাকৰিৰ কাৰণে কিমান যে কি ওলাই থাকে গম পাৱই নহয়। ভালদৰে ইণ্টাৰভিউ এটা দিব পাৰিলেই চাকৰি পাবি, আৰু তেতিয়া আৰু দেউতাই তহঁতক সকলোবোৰ কথাই বুজি পাব, এনেকৈ খং কৰি নাথাকে আৰু। ঠিক আছে ছাৰ, আপোনালোকৰ সহায়ৰ কাৰণে আজি এইখিনি পাব পাৰিছোঁ। আপোনালোকক কোনোদিনেই পাহৰিব নোৱাৰিম ছাৰ। ময়ো চেষ্টা কৰিম ৰিজাল্টটো বহুত ভাল কৰিবলৈ, আপোনাৰো যাতে নাম হয়। এতিয়া আহক সোনকালে খাই লওঁক, তেতিয়াহে আমি আজৰি হ'ব পাৰিম। জোনাকী ব'লা আমি সকলোৱে একেলগে খাই আজৰি হৈ লওঁ। জিলমিলকো মাতা গৈ যোৱা। জোনাকী এনেকৈ ইমান ৰাতিলৈকে তই কি কৰি আছ? মা তুমি হোৱাই নাই নেকি ইমান দেৰিলৈকে? মই কিবা এটা পঢ়ি আছিলোঁ মা। মোৰ টোপনি নাই যোৱা আজি কেইদিনমানৰ পৰা মই লক্ষ্য কৰি আছোঁ, তহঁতৰ ৰুমত পোহৰ হৈ থাকে যে, সেয়ে মই ভাবিলোঁ আজি চাই আহোঁগৈচোন। জিলমিলৰটো কেতিয়াবাই টোপনি গ'ল, কিন্তু তই এতিয়ালৈকে হোৱা নাই যে, এইবোৰ কি পঢ়ি আছনো? আৰু এইবোৰ পঢ়ি কি পাবি জোনাকী? দেউতাৰেতো তহঁতক পঢ়িবলৈ নিদিলেইচোন। মা ভণ্টি আৰু মই তোমাক কিছুমান কথা কোৱাই নাই নহয়, নকওঁ বুলিয়ে ভাবি আছিলোঁ। কিন্তু তুমি চিন্তা কৰিছা যিহেতু সেয়ে কৈ দিওঁ আৰু আজি। আমি যে কাম কৰোঁ কাৰ ঘৰত গম পোৱা নে নাই মা? আমি হেড ছাৰৰ ঘৰত কাম কৰোঁ। ৰাতিপুৱা সোনকালে গৈ তাত কাম বন কৰি খোৱা বোৱা কৰি আমি স্কুললৈ যাওঁ। স্কুলৰ পৰা আহি সোনকালে কাম বন কৰি আজৰি হৈ আমি অলপ সময় পঢ়া শুনা কৰোঁ। আমাক বাইদেউ আৰু ছাৰে বহুত সহায় কৰে মা। আৰু দুদিন পিছৰ পৰাই মোৰ মেট্ৰিক পৰীক্ষা নহয়, তাৰ কাৰণে মই বহুত পঢ়া শুনা কৰিব লাগে।
কি তহঁত দুইজনী আকৌ স্কুললৈ গৈছ? সেই কথা মোক কিয় কোৱা নাই? মোৰ যে কিমান বেয়া লাগি থাকে মনটোতে, ইমান কম বয়সতে তহঁতে পঢ়া শুনা এৰিবলগীয়া হৈছে বুলি। এতিয়াহে মোৰ মনটো ভাল লাগিছে। পঢ় ভালদৰে পঢ়া শুনা কৰ। মা ভালদৰে পঢ়া শুনা কৰিব লাগিব। ছাৰে কি কৈছে গম পাইছা মা? মই যদি ভালদৰে এই পৰীক্ষাটোত পাছ কৰিব পাৰোঁ তেতিয়া কোনোবা কলেজৰ ফালৰ পৰাই মোক বোলে BA পঢ়াব, আৰু তেতিয়া মই ক'ৰবাত চাকৰিৰ কাৰণেও ইণ্টাৰভিউ দিব পাৰিম। যদি চাকৰি এটা পাই যাব পাৰোঁ, দেউতাই আৰু তেতিয়া এনেকৈ আমাক খং কৰি নাথাকিব চাগে মা। এটা ল'ৰাই মাক দেউতাকৰ কাৰণে যিখিনি কৰে সেইখিনি ময়ো তেতিয়া কৰিব পাৰিম। হ'ব বাৰু মাজনী, আগতে পঢ়া শুনা কৰি ডাঙৰ মানুহ হৈ লচোন, তাৰপিছত এইবোৰ কথা ভাবিবি। নাজানো আৰু দেউতাৰে আমাক কোনদিনা বুজি পাব। এতিয়া এনেকৈ মোৰ লগত কথা পাতি থাকিব নালাগে, ভালদৰে পঢ়া শুনা কৰ। আৰু শুন, দেউতাৰক এইবোৰ কথা জানিবলৈ নিদিবি। তেওঁ গম পালে এইকণ পঢ়া শুনা কৰিবলৈও তই নাপাবি আৰু। ঠিক আছে মা, তুমি ইয়াৰ পৰা যোৱা, এতিয়া মই অলপ পঢ়া শুনা কৰোঁ। আৰু এনেকৈ কথা পাতি থাকিলে ভণ্টিও সাৰ পাই যাব নহয়। গতিকে তুমি যোৱা, চিন্তা কৰি নাথাকিবা। অলপ পঢ়িয়ে মই থৈ দিম আৰু আকৌ ৰাতিপুৱা কাম কৰিবলৈ যাব লাগিব নহয়। হ'ব জোনাকী, তই পঢ় তেতিয়া, মই শুওঁগৈ তেতিয়া অলপ। জোনাকী, পৰীক্ষা কেনেকুৱা হ'ল? ৰিজাল্ট ভাল হ'বনে বাৰু? মই ভবামতে হ'বনে নাই? ছাৰ, মই যিমানখিনি পাৰোঁ কষ্ট কৰিছোঁ আৰু ভাল হ'ব লাগে, কিন্তু বাকীখিনি ভগৱানৰ ওপৰত আৰু তেওঁ কি কৰে। যদি পৰীক্ষা ভালকৈ দিছ, ৰিজাল্ট ভাল হ'ব নিশ্চয়। আৰু এটা কথা নহয়, কালিলৈ তহঁতৰ ৰিজাল্ট দিব। যদি তোৰ ৰিজাল্ট ভাল হয় তেতিয়াহ'লে মই ওচৰৰ কলেজখনৰ প্ৰিন্সিপালৰ ওচৰলৈ যাম আৰু সকলোবোৰ কথা বতৰা পাতি থৈ আহিমগৈ। হয় নেকি ছাৰ? মই গমেই পোৱা নাছিলোঁ নহয় কালিলৈ ৰিজাল্ট দিব বুলি। এতিয়া ভয়হে লাগিছে ছাৰ। নাই একো নহয় দে, ভয় কৰিব নালাগে। তোৰ পৰীক্ষা ভাল হৈছে যেতিয়া ৰিজাল্টটো ভাল হ'ব। এতিয়া যা, ভিতৰলৈ যা, বাইদেউক অলপ কামত সহায় কৰি দেগৈ, আৰু তেওঁকো কবি তোৰ যে কালিলৈ ৰিজাল্ট দিব। ঠিক আছে ছাৰ। হেৰা, শুনিছেনে? চাওঁ এইফালে আহাচোন। জোনাকী, জোনাকী, চাওঁ এইফালে আহাচোন সোনকালে। হেৰি, আপুনি এনেকৈ চিঞৰি আছে যে, কি হ'ল? ক'ৰবাত কিবা হ'ল নেকি? নাই ক'তো একো হোৱা নাই। আমাৰ ঘৰতহে পাৰ্টি হ'ব এতিয়া। জোনাকীয়ে কিমান ভাল ৰিজাল্ট কৰিছে গম পোৱা নে নাই? তাই গোটেইকেইটা বিষয়তে লেটাৰ মাৰ্ক পাইছে। সেই মই এতিয়া কলেজত গৈ প্ৰিন্সিপালৰ লগত সকলো কথা বতৰা পাতি থৈ আহিছোঁ। সঁচা ছাৰ? সঁচাকৈ মই ইমান ভাল ৰিজাল্ট কৰিছোঁ নে? মোৰ বহুত ভাল লাগিছে আজি। কথাটো শুনি সঁচাকৈ বহুত ভাল লাগিছে অ'। জোনাকী সঁচাকৈ বহুত ভাল ৰিজাল্ট কৰিছে। ইমান কষ্ট কৰিও যে তাই এনেকৈ পঢ়া শুনাখিনি বজাই ৰাখিব পাৰিছে। জোনাকী, সঁচাকৈ আজি মোৰো বহুত ভাল লাগিছে অ'। আমাৰ ঘৰত কাম বন কৰিও যে এনেকৈ পঢ়া শুনাখিনি কৰি যাব পাৰিছ, তাৰ কাৰণে মোৰো মনটো ভাল লাগিছে। সেয়ে মই কলেজত সকলো কথা বতৰা পাতি থৈ আহিছোঁ। কাইলৈ তই এপাক কলেজলৈ যাবি জোনাকী। ঠিক আছে ছাৰ, কলেজলৈ যাম বাৰু কালিলৈ। কিন্তু মনটো বহুত বেয়াও লাগি আছে এটা কথাত। ইমান এটা ভাল খবৰ দেউতাক যদি মই দিব পাৰিলোহেঁতেন, কিন্তু দেউতাক ক'বলৈ গ'লে দেউতাই ওলোটাই আমাক খংহে কৰিব। সেয়ে নকওঁ আৰু, মা আৰু ভণ্টিকে খবৰটো দিবগৈ লাগিব। এতিয়া আৰু এইবোৰ কথা ভাবি দুখ কৰি থাকিব নালাগে নহয়। আজি এটা ইমান ভাল দিন, আৰু দেউতাই তহঁতক অতি সোনকালে আঁকোৱালি ল'ব চাবিচোন। এতিয়া তই চাকৰিৰ কাৰণেও ইণ্টাৰভিউ দিব পাৰিবি নহয়। আৰু গম পাইছ নাই এটা কথা, এতিয়া পুলিচৰ চাকৰি ওলাইছে, গতিকে মই সকলো কাম কাজ কৰি দিম। তই তাৰ বাবে ইণ্টাৰভিউ দিবলৈ সাজু হ, আৰু ভালদৰে পঢ়া শুনা কৰিবি এতিয়া সেই চাকৰিত পাছ কৰিবলৈ। আৰু যদি সেই চাকৰি পাই যাওঁ, তাৰপিছত নিজে পঢ়া শুনা কৰি থাকিব পাৰিবি আৰু কাৰো সহায় নোলোৱাকৈ। ভনীয়েৰকো পঢ়াব পাৰিবি তই। হয় জোনাকী, এখেতে ঠিকেই কথা কৈছে। তুমি এতিয়া পঢ়া শুনাও কৰি যোৱা আৰু চাকৰিৰ কাৰণেও কষ্ট কৰি যোৱা, যাতে কিবা এটা কৰিব পাৰা। আৰু তোমালোকৰ দেউতাই যদি তোমালোকক সদায় এনেকৈ ভুল বুজি থাকিব নোৱাৰে, তাৰ বাবে কষ্ট কৰা। আৰু ল'ৰা আৰু ছোৱালীৰ মাজত যে কোনো পাৰ্থক্য নাই, সেই কথাও তুমিও প্ৰমাণ কৰি দেখুৱাব লাগিব জোনাকী। আপোনালোকে ঠিক কথাই কৈছে। মই এই চাকৰিটোৰ কাৰণে যিমান পাৰোঁ সিমানখিনি কষ্ট কৰিম। যেনে তেনে চাকৰি এটা ল'বই লাগিব। দেউতা আৰু মাক অলপ সুখ দিব পাৰিব লাগিব, আৰু ভণ্টিকো ময়ে পঢ়াব লাগিব তেতিয়া। ছাৰ, ময়ো এতিয়া ঘৰলৈকে যাওঁ। মা আৰু ভণ্টিক খবৰটো দিওঁগৈচোন, তেওঁলোকৰ মনত বহুত ভাল পাব নহয়। আৰু তাতে আকৌ কাইলৈ কলেজলৈ যাব লাগিব যে। যা তেতিয়া বাৰু আজি। কালিলৈ অলপ সোনকালে আহিবি। আৰু চাকৰিৰ কাৰণে ইণ্টাৰভিউ দিবলৈও ফৰ্ম ফিল আপ কৰিব লাগিব নহয়। মই সেইবোৰ কালিলৈ কৰি দিম তোক। আৰু পৰীক্ষা সোনকালেই হ'ব আকৌ, তাৰ বাবে পঢ়া শুনা কৰি থাকিবি। ঠিক আছে ছাৰ, মই গৈ থাকোঁ এতিয়া। হয় মামনি, এইফালে ওলাই আহিচোন। তোৰ জীয়েৰ দুজনী ক'ত গ'ল? এইফালে মাতি দে সিহঁতক। আপুনিনো এনেকৈ চিঞৰ বাখৰখন কিয় কৰিছে? কি হ'লনো আপোনাৰ? কওকচোন সোনকালে। এতিয়া মইহে চিঞৰ বাখৰ কৰি থাকিলোঁ। মই মাষ্টৰৰ ঘৰত কাম কৰি আহোঁতে দেখি আহিছোঁ নহয় জোনাকীক কলেজত থকা। তাৰমানে তাই কি পঢ়িবলৈ যায় নেকি? আৰু গাঁৱৰ মানুহবোৰে মোক কোৱা শুনিছোঁ নহয়, তাই বোলে পৰীক্ষাত পাছ কৰিছে হেনো। তাই লোকৰ ঘৰত কাম কৰিবলৈহে কৈছিল, পঢ়িবলৈ কেতিয়া গ'ল তাই? মই মানা কৰিছিলোঁ নে নাই সিহঁতক পঢ়া শুনা কৰিবলৈ? এতিয়া বিয়া দিব লাগে নহয় সিহঁতক। আপুনি কি কথাবোৰ গাই আছে বাৰু? তাই লোকৰ ঘৰত কাম কৰি পঢ়া শুনাও কৰিছে, আৰু তেনেকৈ বহুত ভাল ৰিজাল্ট কৰিছে। সকলো মানুহে জানে এতিয়া তাই বহুত পঢ়াত চোকা বুলি আৰু বহুত ভাল ৰিজাল্ট কৰিছে বুলি। সেই কথাবোৰ জানি আপুনি ভালহে পাব লাগিছিল। এনেকৈ পঢ়া শুনা কৰি থাকিব পাৰিলে তাই এদিন কিমান এটা ডাঙৰ মানুহ হ'ব, সেইটো কথা আপুনি জানে জানো? আপুনি কেৱল সিহঁতত ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য বিচাৰোঁতেই দিন গ'ল আৰু আপোনাৰ। হ'ব তই মোৰ আগত বহুত ডাঙৰ কথা কৈ শুনাব নালাগে। মই এতিয়া আহি থাকোঁতে ৰাস্তাতে নন্দক লগ পালোঁ। সি কিমান নতুন মটৰচাইকেল লৈ ঘূৰি ফুৰিছে। তাৰ ল'ৰা দুটাই বাহিৰত কোম্পানীত কাম কৰি তাক নতুন মটৰচাইকেল কিনি দিছে, আৰু মই খোজকাঢ়ি লোকৰ ঘৰ হাজিৰা কৰি ফুৰিছোঁ। সেয়াহে মোৰ ছোৱালী তোলাৰ ফল। সিহঁতি ল'ৰা তুলিছে কাৰণে তাহাঁতৰ তেনেকুৱা অৱস্থা। কিন্তু মই কি পাইছোঁ এই দুজনীক তুলিলৈ? সোনকালে কাৰোবাক চাই লৈ দি দে। মই ইহঁত দুজনী সহ্য কৰিব নোৱাৰা হৈছোঁ আৰু। আপোনাক আৰু মই বুজাই ভাগৰি পৰিছোঁ আৰু। আপুনি ছোৱালী দুজনী কেতিয়াও সহজভাৱে ল'বই নোৱাৰিলে। একো নকওঁ আৰু, ভগৱানৰ ওপৰতে এৰিছোঁ, ভগৱানে যি কৰে আৰু।
তই একো কৰিব নালাগে, যি কৰিম ময়ে কৰিম। মই এতিয়া সিহঁতৰ স্কুলৰ হেডমাষ্টৰৰ ঘৰলৈ যাম আৰু তাত গৈ মই কৈ থৈ আহিমগৈ আজিৰ পৰা সিহঁতে তাত কাম কৰিব নোৱাৰে। মই য'ত কাম কৰিবলৈ পঠাম তালৈহে যাব লাগিব। এই মাষ্টৰটোৱে সকলোবোৰ শেষ কৰি দিছে। নাই নাই, আপুনি তেনেকুৱা নকৰিবচোন। তাই সিহঁত দুজনীক বহুত মৰম কৰে, সেই মৰমতে সিহঁতক পঢ়ুৱাইছে। সিহঁত দুজনী পঢ়াটো ভাল যে, আপুনি নাযাব তালৈ। জোনাকী, ইণ্টাৰভিউ ভালকৈ দিবা। এইটোত পাছ কৰিব পাৰিলে আৰু তুমি চাকৰি পাবা, আৰু কেইদিনমান পিছতে তুমি পুলিচ ইন্সপেক্টৰ হৈ যাবা। আৰু বাইদেউ, আগতে ইণ্টাৰভিউটো দি লওঁ, আশীৰ্বাদ কৰিব যাতে মই ভালদৰে সফল হ'ব পাৰোঁ। তাৰপিছত আৰু বাকীবোৰ চিন্তা কৰিম। তোৰতো ইণ্টাৰভিউ ভালেই হ'ব জোনাকী, তোৰ দৰে চোকা ছোৱালী এজনীৰ কাৰণে এইবোৰ কিহৰ চিন্তা। গতিকে ভালদৰে দিবি যাতে এইবাৰতে তই চাকৰি এটা পাব পাৰ। আৰু ব'ল এতিয়া তোক ময়ে থৈ আহোঁগৈ। নাই নাই, নালাগে ছাৰ। মোৰ কাৰণে আপুনি মিছাই কষ্ট কৰিব নালাগে। আমাৰ কলেজতেহে হ'ব, এইখিনি মই খোজকাঢ়িয়ে যাব পাৰিম। অলপ সোনকালে গৈ থাকোঁ ছাৰ। ঠিক আছে, যা তেতিয়া সোনকালে। তই ক'ত যাবলৈ ওলাইছ? ঘৰত মিছা কথা কৈ আহ ইয়াত কাম কৰিবলৈ আহোঁ বুলি, আৰু ইয়াত কাম কৰিবলৈ আহোঁ বুলি কৈ য'ত ত'ত ঘূৰি ফুৰ। এইবোৰ মই কি শুনিছোঁ গাঁৱত? কি হ'ল বজেন? তই জোনাকীক এনেকৈ খং কৰিছহি যে? তাই পৰীক্ষা এটা দিবলৈ যাবলৈ ওলাইছে, গতিকে তই এনেকৈ তাইক খং নকৰিবি। কিয় খং নকৰিম মই? সিহঁতে ইয়াত কাম কৰিবলৈ আহোঁ বুলিহে কয়। ইয়াত কাম কৰিবলৈ আহি অ'ত ত'ত ঘূৰি ফুৰে। মই কালি দেখি থৈ আহিছোঁ নহয় তাইক কলেজতো। তাই বোলে পঢ়া শুনা কৰিছে। গাঁৱৰ মানুহবোৰে কৈছে নহয়, মোক কিয় ফাঁকি দিছে সিহঁতে? ইহঁতক পঢ়াই শুনাই কিবা লাভ আছে জানো? দুদিন পিছত এঘৰলৈ বিয়া দি দিম আজৰি। লোকে যোনে ল'ৰাটো দিছে সিহঁতৰ কিমান সুখেই সুখ। মই এই দুজনীক তুলিলে মোৰ অলপো শান্তিয়ে নাই। গতিকে ঘৰলৈ ব'ল এতিয়া, তই ক'তো যাব নোৱাৰ। আপুনি তেনেকুৱা কাম নকৰিবচোন। তাই ইণ্টাৰভিউ এটা দিবলৈ যাবলৈ ওলাইছে। এইটোত যদি তাই পাছ কৰিব পাৰে, ইয়াৰ পিছত তাই পুলিচ ইন্সপেক্টৰ হ'ব। আপোনাৰহে গৌৰৱ। গতিকে এনেকুৱা নকৰিব। আৰু ইয়াত এইবোৰ কথা কৈ থাকিলে তাই যাবলৈ দেৰি হ'ব নহয়, পৰীক্ষাই দেৰি হৈ যাব। গতিকে আপোনাৰ যি ক'বলৈ আছে তাইক পিছতেই ক'ব। জোনাকী, তুমি গুচি যোৱাচোন। তোমাৰ ইণ্টাৰভিউলৈ দেৰি হ'ব নহ'লে। দেউতাৰ লগত যি পাতিব লগা আছে আমিয়ে পাতিম। তুমি ইয়াত ৰৈ থাকিব নালাগে, যোৱা। দেউতা, তোমাৰ যি ক'বলৈ আছে মোৰ পিছতেই ক'বা। এতিয়া ইয়াত ৰৈ থাকিলে মোৰ বহুত ডাঙৰ লোকচান হ'ব দেউতা। যি শাস্তি দিয়া মই সকলোখিনি মূৰ পাতি ল'ম। সেইখিনি মোক ঘৰত দিবাগৈ দেউতা। আৰু ইয়াত ছাৰ বাইদেউক তুমি একো বেয়াকৈ নক'বা। তেওঁলোকে আমাক বহুত সহায় কৰিছে দেউতা। মই এতিয়া গৈ থাকোঁ, মোৰ দেৰি হ'ব। বজেন, তই এনেকৈ ছোৱালীজনীক ইমান কিয় খং কৰিছ? গাঁৱত বহুত মানুহ আছে নহয়, কাৰ ল'ৰা ছোৱালীয়ে এনেকুৱা ভাল ৰিজাল্ট কৰিব পাৰিছে তই এবাৰ চাইছনে? তই সিহঁতক পঢ়িবলৈ নিদিয়, কিন্তু মোৰ ঘৰত কাম কৰি কৰি যি আজৰি সময় পায় সেই সময়খিনিতে পঢ়া শুনা কৰি এনেকৈ ভাল ৰিজাল্ট কৰিছে। মই মোৰ ঘৰত কাম কৰিবলৈ মাতি আনিছিলোঁ সেইকাৰণে, যাতে সিহঁতে পঢ়া শুনা কৰিব পাৰে। নহ'লেতো তই পঢ়া শুনা কৰিবলৈ নিদিলিহেঁতেন। এতিয়া দুদিন পিছত তাই চাকৰি পাব নহয়, সেয়া তোৰহে গৌৰৱ হ'ব। এনেকৈ ল'ৰা আৰু ছোৱালীৰ মাজত পাৰ্থক্য বিচাৰ কৰি নাথাকিবি। আজিৰ যুগত মানুহে আৰু সেইবোৰ কৰি নাথাকে। কিন্তু ছাৰ, মোৰো খং উঠে। মনত পৰাৰ পৰা জীৱনত সুখ নহ'লে। একেলগৰ নন্দই দুটা ল'ৰা তুলিছে, চাওকচোন কিমান সোনকালে পকা ঘৰ দুৱাৰ বনালে, গাড়ী মটৰ কিনিছে। কিন্তু মই এই ছোৱালী দুজনী তুলি কি পাইছোঁ? সিহঁতক পোহপাল দি থাকোঁতেই গৈছে। দুদিন পিছত কাৰোবালৈ বিয়া দি দিম, তাকো আজৰি আৰু। মোৰনো ক'ত সুখ হ'ব জীৱনত? আপুনি ভুল বুজিছে সিহঁতক। সিহঁতি ছোৱালী হ'লেও সিহঁতিতো আপোনাৰেই সন্তান হয়। গতিকে আজি জোনাকীয়ে যিমানখিনি কষ্ট কৰিছে সেয়া আপোনালোকৰ বাবে। কাইলৈ তাই এটা ভাল চাকৰি পাব, তেতিয়াতো আপোনালোকৰো সুখ হ'ব। নন্দকাইদেউৰ ল'ৰা দুটাই কোম্পানীৰ কামহে কৰিছে, আজি কৰিছে কাইলৈ নকৰিবও পাৰে। কিন্তু আপোনাৰ ছোৱালীজনীয়ে চাকৰি এটা পালেতো তাই সদায় কৰি থাকিব, সদায় আপোনালোকৰ সুখ হ'ব। আৰু সিহঁত আপোনাৰেই সন্তান, গতিকে সিহঁতক আপোনালোকে বেয়াকৈ নাভাবিব। আৰু জিনিলৈকো ভালদৰে পঢ়া শুনা কৰক। তাই বহুত চোকা পঢ়াত, বহুত ভাল তাই। গতিকে তাইও এদিন ডাঙৰ মানুহ হ'ব। এতিয়া ঘৰলৈ যাওকগৈ, সিহঁতক আৰু খং কৰি নাথাকিব। অঁ বজেন, তই ঘৰলৈ যা এতিয়া। এনেকৈ ছোৱালীজনীক খং কৰি নাথাকিবি। তাই আজি এটা ভাল ইণ্টাৰভিউ দিবলৈ গৈছে, সেইটো এসপ্তাহৰ ভিতৰতে ৰিজাল্ট দিব। যদি সেইটোত পাছ কৰি যায় তাই বহুত ডাঙৰ চাকৰি কৰিব পাৰিব। তেতিয়া আৰু তহঁতৰ এনেকৈ দুখ কষ্ট নহয় আৰু এনেকৈ খং কৰি নাথাকিবি ছোৱালীজনী। তই এতিয়া সোনকালে যা, মোৰো কিছুমান কাম আছে, ময়ো গৈ থাকোঁ। ঠিক আছে, হ'ব বাৰু। আপোনাৰ কথা মতে মই সিহঁতক খং নকৰোঁ, কিন্তু সিহঁতৰ প্ৰতি আৰু মোৰ ভাল ভাৱ নাই এতিয়া। নাজানো আৰু কোনদিনা সিহঁতৰ প্ৰতি ভাল ভাৱ আহে। মই এতিয়া গৈ থাকোঁ। ছাৰ, আপোনাক মই বহুত ভাল খবৰ এটা দিবলৈ আহিছোঁ ছাৰ। কি খবৰ জোনাকী? ইমান ৰাতিপুৱাই আহিছ নে? চাকৰিৰ কিবা খবৰ আছে নেকি? হয় ছাৰ, আপুনি ঠিকেই ধৰিছে। সিদিনা দিয়া ইণ্টাৰভিউটোত মই চিলেক্ট হৈ গ'লোঁ ছাৰ। মোৰ কাৰণে এপইণ্টমেণ্ট লেটাৰো পঠাই দিছে ছাৰ, ডাকযোগে আহিছে। মই ভাবিলোঁ আপোনাক কথাটো জনাই থৈ আহোঁগৈ, আৰু কালিলৈ মোক জইন কৰিবলৈ মাতিছে ছাৰ। বাহ, এইটোচোন বহুত ভাল খবৰ জোনাকী। মোৰ আজিহে মনটো ভাল লাগিছে। তোৰ দেউতাৰে আৰু এনেকৈ খং কৰি নাথাকে আৰু এতিয়াৰ পৰা। যা সোনকালে বাইদেউক খবৰটো জনাই থৈ আহকে। অঁ ছাৰ, মই ঘৰতো কথাটো কোৱা নাই, আপোনালোককে আগতেই ক'ম বুলি আহিছোঁ। কালিলৈ যাব লাগিব নহয় ছাৰ, আপুনি কিন্তু মোৰ লগত যাব লাগিব। আৰু মই ঘৰত এতিয়া কথাটো নকওঁ, মই তাত জইন কৰি একেবাৰে মোৰ পুলিচৰ ড্ৰেছ পিন্ধি আহিহে মা দেউতাক কথাটো ক'মহি। আপুনি কিন্তু মোৰ লগত যাব লাগিব ছাৰ। মই এতিয়া বাইদেউক কথাটো কৈ লওঁগৈ। মই নিশ্চয় যাম জোনাকী, কিয় নাযাম বাৰু। আৰু তই ঠিকেই ভাবিছ, মা দেউতাক এতিয়াই কথাটো নকবি। পুলিচ হৈ আহি সিহঁতৰ মুখ আগত থিয় হৈ দিবিচোন, তেতিয়া কেনেকুৱা লাগে সিহঁতৰ। এতিয়া যা ভিতৰলৈ যা, বাইদেউ ভিতৰতে আছে। ঠিক আছে ছাৰ। মা, চোৱা দেউতাই কেনেকৈ মন মাৰি মাৰি বহি আছে। আজি কেইদিনমানৰ পৰা দেউতাই এনেকৈ মন মাৰি মাৰি থাকে। দেউতাৰ কি হৈছে মা? কিবা গা বেয়া হৈছে নেকি দেউতাৰ? অঁ জিলমিল, কথাটো ময়ো লক্ষ্য কৰিছোঁ। আজি কেইদিনমানৰ পৰা তেখেতে মনটো মাৰি মাৰি থাকে। কি হৈছে জানো? গায়ে বেয়া হৈছে নেকি? আগতে তহঁত দুজনীকে গালি পাৰি থাকে, আজিকালি তাকো নপৰা হৈছে। বলচোন বল, ওচৰলৈ যাওঁ, তেওঁ কি হৈছে আমি সুধোগৈ। তোমাৰ কি হৈছেনো? এনেকৈ কিয় মন মাৰি আছা দেউতা? তুমি এইকেইদিন মোকো খং কৰা নাই, একো নোকোৱাও হৈছে আগৰ নিচিনাকে। কি হৈছে দেউতা? নাই জিলমিল, একো হোৱা নাই। তই এনেই চিন্তা কৰিছ।
নহয়, আপোনাৰ কিবা এটা হৈছে। কি হৈছে কওকচোন বাৰু? এনেকৈ কিয় মন মাৰি মাৰি থকা হৈছে আপুনি? আগতে ছোৱালী দুজনীকে খং কৰি থাকে, আপোনাৰ ল'ৰা নাই কাৰণে, দুজনী ছোৱালী যে সেয়ে খং কৰি থাকে। আজিকালি সিহঁতকো খং নকৰা হৈছে। আপোনাৰ গাটো বেয়া হৈছে নেকি বাৰু? কওকচোন কওক। মোৰ গা বেয়া হোৱা নাই অ', মোৰ মনটোহে বেয়া হৈ আছে এইকেইদিন। ক'তো ওলাবই নোৱাৰো। জোনাকীৰ দেউতাক বুলি সকলোৱে মোক আজিকালি শ্ৰদ্ধা কৰে। আগতে হাজিৰা কৰা মানুহ বুলি কোনো গুৰুত্বই নিদিয়ে, বেয়া বেয়াকৈ কয় মানুহবোৰে। এতিয়া তাই যে পৰীক্ষাত বহুত ভাল ৰিজাল্ট কৰিলে যে, সেই সকলো মানুহবোৰেই মোক সন্মান কৰে। কিন্তু সেই কথা ভাবি মোৰ মনটো বেয়াহে লাগে, কাৰণ মইতো সিহঁতক পঢ়িবলৈ দিবই বিচৰা নাছিলো। লোকৰ ঘৰত কাম কৰি কৰি তেনেকৈ পঢ়া শুনা কৰি ভাল ৰিজাল্ট কৰিছে। এতিয়া চোৱাচোন, সকলোৱে মোক জোনাকীৰ দেউতাক বুলি কিমান যে সন্মান কৰিছে। মই বহুত দুখ কৰিছিলো অ'। দেউতা, তুমি এইবোৰ কথা ভাবি মনটো বেয়া নকৰিবা আকৌ। আমাক তুমি খং কৰিলেও বেয়া পালেও আমি তোমাৰে ছোৱালী দুইজনী। মা আৰু মই তোমাক কোনোদিনে বেয়া পোৱা নাছিলো নহয় দেউতা। আমি সদায় সেই কথা ভাবিছিলো যে তুমি এদিন সকলোবোৰ ভুল বুজি পাবা আৰু আমাক নিজৰ ছোৱালী বুলি ভাবি আকৌ মৰম কৰিবা। এনেকৈ দুখ কৰি নাথাকিবা। আৰু বায়ে যদি এই কথা গম পাই মনত বহুত দুখ পাব দেউতা। তুমি এতিয়াৰ পৰা বুজি পালা নহয়, এতিয়াৰ পৰা আৰু এনেকুৱা ভুল নকৰিবা। এনেকৈ মন মাৰি নাথাকিবা, আমাৰ বেয়া লাগে নহয়। যি হৈছে ভালেই হৈছে, আপুনি নিজৰ ভুল বুজি পালে এতিয়া। মই আপোনাক কিমান যে বুজাইছিলো, কিন্তু আপুনি এদিনো মোৰ কথা গুৰুত্বই দিয়া নাছিল। আনৰ কথা শুনি শুনি আপুনি ছোৱালীজনীক বহুত কষ্ট দিছিল। এতিয়া ভালেই হৈছে দিয়ক, আপুনি নিজৰ ভুল বুজি পালে নহয়। এনেকৈ মনটো দুখ কৰি নাথাকিব। জোনাকী ক'ৰবাত গৈছে, তাই আহি পালে তাইকো আপুনি ভালদৰে মাতবোল কৰিব। এতিয়া উঠক, আমি ভিতৰলৈ যাওঁ ব'লক। ঠিক আছে, মই এনেকৈ মন মাৰি নাথাকো আৰু। জিলমিল, তয়ো ভালদৰে পঢ়া শুনা কৰিব লাগিব। জোনাকীৰ দৰে তয়ো ভাল ৰিজাল্ট কৰিব লাগিব। এতিয়াৰ পৰা আৰু তহঁত দুজনী হেড ছাৰৰ ঘৰত কাম কৰিবলৈ যাব নালাগে। কেতিয়াবা গৈ বাৰু মাজে সময়ে বাইদেউক সহায় কৰি দিবিগে, কাৰণ তহঁত দুজনীক বহুত সহায় কৰিলে নহয় সিহঁতে। ব'ল এতিয়া আমি ভিতৰলৈ যাওঁ। জোনাকী ক'ত গৈছে জানো, তাইৰো খবৰ এটা কৰিব লাগিব মই। সেয়া চোৱা চোৱা মামনি, জিলমিল চোৱা চোৱা, হেড ছাৰৰ লগত সেয়া বাৰু আমাৰ জোনাকী নহয়নে বাৰু? এয়া জোনাকী নহয়নে? আৰু ছাৰ, আপুনি জোনাকীক এনেকৈ লৈ আহিছে যে? এয়া জোনাকীয়ে হয়। এতিয়া কেৱল জোনাকীয়ে হৈ থকা নাই, এতিয়া তাই পুলিচ ইন্সপেক্টৰ হ'ল। সিদিনা তাই এই চাকৰিটোৰ কাৰণে ইণ্টাৰভিউ দিবলৈ যাবলৈ ওলাওঁতেই বজেনে তাইক কিমান যে খং কৰিছিল। আমি বহুত বুজাই মেলি পঠাইছিলো। এতিয়া বাৰু বজেনৰ খং কমিলেনে বাৰু? এতিয়া তাই পুলিচ ইন্সপেক্টৰ হ'ল নহয়। মা, দেউতা, ভণ্টি, মোৰ চাকৰি হ'ল নহয়। মই তহঁতক খবৰটো দিয়াই নাছিলো। ছাৰক লগত লৈ গৈ মই চাকৰি জইন কৰি থৈ আহিলো। ভাবিছিলো তহঁতক ছাৰপ্ৰাইজ দিম আকৌ, সেয়েহে চাকৰি জইন কৰি ড্ৰেছ পিন্ধি মেলি তহঁতৰ মুখৰ আগত আহিছো। এতিয়া কেনেকুৱা লাগিছে বাৰু? দেউতা, তুমি বাৰু এতিয়া খং কৰি থাকিবানে এনেকৈ? মই ছোৱালী যদিও চোৱাচোন, এটা ল'ৰাৰ সমানে সকলোখিনি কৰিছো। তোমাক আৰু এতিয়া মই কষ্ট কৰিবলৈ নিদিওঁ দেউতা, আনৰ ঘৰতো কাম কৰিবলৈ নিদিওঁ। তুমি বাৰু এনেকৈ এতিয়া খং কৰি থাকিবানে আমাক? বা, তই যে মোক নোকোৱাকৈ গলি, মই তোক বহুত বেয়া পাইছো দেই। তই মোক সকলোবোৰ কথাই কওঁ, কিন্তু চাকৰি কৰা কথাটো যে মোক এবাৰো নকলি। হ'লেও মোৰ বহুত ভাল লাগিছে, তই যে ইমান ডাঙৰ চাকৰি কৰিব পাৰিছ। আৰু এটা ভাল খবৰ আছে, গম পাৱনে নাই? দেউতাই নিজৰ ভুলবোৰ বুজি পালে নহয়, এতিয়া আৰু আমাক আগৰ দৰে খং কৰি নাথাকে। তই দেউতাক বেয়া পাই নাথাকিবি। জোনাকী, মনটো বহুত ভাল লাগিছে অ'। তই যে ইমান এটা ডাঙৰ চাকৰি পালি, কিন্তু বহুত দুখো লাগিছে। তোৰ কাৰণে আমি একোৱেই কৰিব নোৱাৰিলো নহয়। হেড ছাৰ নথকা হ'লে যে তই আজি এইটো অৱস্থাত নাপালিহেঁতেন। কেতিয়াও ছাৰ আৰু বাইদেউক নাপাহৰিবি দেই। তেওঁলোকৰ সহায়ৰ বাবেই তই আজি এই চাকৰি পাব পাৰিছ। হ'ব মা, মই সেই কথা জানো নহয়। ছাৰ বাইদেৱে কিমান যে সহায় কৰিলে আমাক, যাৰ কাৰণে আজি মই এই অৱস্থাত পাবলৈ সক্ষম হলো। এতিয়া আৰু আমাৰ কোনো কষ্ট নহয়। দেউতাকো আৰু মই আনৰ ঘৰত কাম কৰিবলৈ নিদিওঁ। জোনাকী, তই বাৰু মোক ক্ষমা কৰি দিবিনে? মই তহঁতক বহুত কষ্ট দিলো অ'। মোৰ কথা শুনি তহঁতি কাম কৰা হ'লে আজি এই অৱস্থাত পাব নোৱাৰিলিহেঁতেন। হেড ছাৰ নথকা হ'লে যে তহঁতি আগৰ দৰেই থাকিলিহেঁতেন। অশিক্ষিত হৈ থাকিব লগা হ'ল হ'লে। গাঁৱৰ মানুহবোৰে এটা সময়ত মোক খুব হাঁহিছিল। মোৰ ল'ৰা নাই কাৰণে দুজনী ছোৱালী যে, সেই মানুহবোৰৰ কথা শুনি শুনিয়ে তহঁতক মই কষ্ট দিছিলোঁ। এতিয়া আৰু মোক বেয়া পাই নাথাকিবি। মই মোৰ নিজৰ ভুল বুজি পালোঁ নহয়। মই এতিয়াৰ পৰা তহঁত দুজনীক খুব মৰম কৰিম। জিলমিলকো ভালদৰে পঢ়ুৱাম, তাইও যাতে পঢ়া শুনা কৰি তোৰ দৰেই হ'ব পাৰে এদিন। দেউতা, আমি তোমাৰ কথা ধৰি থকা নাই নহয়। তুমি বুজি পোৱা নাছিলা কাৰণে ভুল কৰিছিলা, এতিয়া বুজি পালা নহয়। আৰু আনকো তুমি শিকাবা, যাতে ছোৱালী হ'ল বুলিয়ে কেৱল কাৰোবাৰ ঘৰলৈ বিয়া দিয়া কথাটোৱে ভাবিব নালাগে। ভালদৰে পঢ়া শুনা কৰোৱাই শিক্ষিত কৰিব লাগে। এতিয়াৰ পৰা তুমি কোনোবাই কিবা ক'লে উত্তৰ দিবা দেউতা, আৰু তোমাক আমি বেয়া পাই নাথাকো। তুমি আমাৰ বাবে সকলো দেউতা, আৰু এনেকৈ মন মাৰি নাথাকিবা। আজি ইমান ভাল দিন এটাত তুমি ফূৰ্তি কৰা দেউতা। বজেন, তই এতিয়া এনেকৈ মন মাৰি থাকিব নালাগে। তই এতিয়া চাচোন কিমান ডাঙৰ মানুহ হ'লি, তোৰ জীয়েৰে কিমান ডাঙৰ চাকৰি কৰে। এতিয়া আৰু তোৰ মানুহবোৰে এনেকৈ হাঁহি কথা ক'ব নোৱাৰে। গতিকে ফূৰ্তি কৰ, আজি আমি ডাঙৰ পাৰ্টি কৰিব লাগিব। মই ঘৰলৈ যাওঁ, আমাৰ এওঁকো খবৰটো দিয়াই নাই নহয়। ছাৰ, আপুনি যাওকগৈ এতিয়া, বাইদেউকো খবৰটো দিয়কগৈ। আমিও আপোনাৰ ঘৰলৈকে যাম। আজি আমি তাতে ভালকৈ এসাঁজ খাবগৈ লাগিব। আপোনালোকৰ কেনেকৈ যে ধন্যবাদ দিম সেই কথা মই ভাবিয়ে পোৱা নাই। আপোনালোকৰ সহায় নোহোৱা হ'লে চাগে আমাৰ ছোৱালীজনী আজি এই অৱস্থাত নাপালেহেঁতেন ছাৰ। হ'ব হ'ব, মোক এনেকৈ ইমানকৈ প্ৰশংসা কৰি থাকিব নালাগে অ'। সেইখিনি মোৰ কৰ্তব্য আৰু দায়িত্ব আছিল। মই শিক্ষিত হৈ যদি বজেনক সেইখিনি জ্ঞান দিব নোৱাৰোঁ, তাৰ ছোৱালী দুজনীক যদি মই মানুহ কৰিব নোৱাৰোঁ, গতিকে মোৰ শিক্ষাৰ মূল্যনো কি থাকিব। মই এতিয়া গৈ থাকোঁ। তহঁত সোনকালে আহিবি কিন্তু আমাৰ ঘৰলৈ। জোনাকী, জিলমিল, মই এতিয়া গৈ থাকোঁ। ঠিক আছে ছাৰ, আপুনি গৈ থাকক তেতিয়া। আমিও সোনকালে গৈ আছো আপোনাৰ ঘৰলৈ।
দেউতা তুমিও যোৱা এতিয়া কাপোৰ সাজ সলাই লোৱাগে আমি ছাৰৰ ঘৰলৈ যাব লাগিব নহয় আৰু এনেকৈ মন মাৰি নাথাকিবাচোন ধুনীয়াকৈ ফূৰ্তি কৰি থাকা দেউতা ঠিক আছে মই এতিয়াই কাপোৰ সাজ সলাই ল'মগৈ তেতিয়া এতিয়াৰ পৰা আৰু ভালদৰে থাকিব লাগিব নহয় মোৰ ছোৱালী যেতিয়া পুলিচ ইন্সপেক্টৰ মই এনেকৈ কিয় থাকিম আৰু মই মন মাৰি নাথাকোঁ নহয় এতিয়াৰ পৰা আমি এটা সম্পূৰ্ণ সুখী পৰিয়াল গতিকে সোনকালে সকলোবোৰ ৰেডি কৰি আমি ছাৰৰ ঘৰলৈ যাওঁ ব'ল তাতে আমি আজি ফূৰ্তিৰে এসাঁজ খাবগৈ লাগিব ঠিক আছে সোনকালে যাম ব'লা তেতিয়া জিলমিল তয়ো যা কাপোৰযোৰ সোনকালে সলাই লগে অলপ ভালকৈ চাফ চিকুণ হৈ যাব লাগিব নহয় তালৈ আৰু দেৰি কৰি নাথাকোঁ এতিয়া বাইদেউক অলপ সহায় কৰি দিবগৈ লাগিব নহয় ব'ল সোনকালে যাওঁ